এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 4গৰাকীকৈ লোক আহত হৈছে এটা ঘটনাত। এই ঘটনাটো কেনেদৰে সংঘটিত হৈছিল সেয়া জনাব বিচাৰিছোঁ। উল্লেখ হয় যে গোটৰ পৰা ঋণ লৈছিল 1 লাখ টকা, 10,000 টকা দিবলৈ আছিল সংগীতা দাস নামৰ এগৰাকী মহিলাই। তাৰ পাছত সংগীতা দাসৰ পৰিয়ালৰ সকলোকে মাৰপিট কৰিছে। উল্লেখ হয় যে সংগীতা দাসৰ পৰিয়ালৰ 4গৰাকী লোক আহত হৈছে এই ঘটনাত। 1 লাখ টকা ঋণ লৈছিল, এই 1 লাখ টকাৰ ঋণ লোৱাৰ 10,000 টকা দিবলৈ আছিল, কিন্তু গোটৰ আন এগৰাকী সদস্যই মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ এটা ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা সংঘটিত হৈছে মুকালমুৱাৰ 3 নম্বৰ বৰতলাত। মাৰপিটৰ ঘটনা 10,000 টকা ধাৰ মাৰিব নোৱাৰাৰ বাবে সংগীতা দাসৰ পৰিয়ালক এই গোটৰ সদস্য গীতা দাসৰ পৰিয়ালে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা কেনেদৰে সংঘটিত হৈছিল তেওঁলোকে বিৱৰি কৈছে। ক'ত ঘৰ 3 নম্বৰ বৰ্তমান কিয় মাৰিছে? এই বন্ধনৰ পইচা হয়। বন্ধন পইচা লৈছিল আপুনি? আপোনালোকক কিবা দিব আছিল পইচা? এই লোন যি লয় লোনৰ পইচাৰ কাৰণে আমাক অত্যাচাৰ কৰি আমি ৰুবা আহিছোঁ। ৰুবা আহাতে আমাক বাটত আগুৰি মাৰিছে। মাৰি পেলাই ফোন কৰিছে, ফোন কৰাৰ লগে লগে পলা দে যাই পেলাই সেই ল'ৰাটো লৈ গৈছে। যাই কিনো আমাক অত্যাচাৰ কৰি মাৰিছে। মোক বাগৰি বাগৰি মাৰিছে। কোনে কোনে মাৰিছে? পলাদে মাৰিছে, মহন্তই মাৰিছে আৰু মহন্তৰ ল'ৰাটোৰ নাম কি অজিতই। আকৌ প্ৰতিৰিকে সোধা নাই উঠাই দিম বুলি। তাই তাৰ মানে ধুনীয়া ধাৰ আছে থাকলি তাৰমানে তাই পইচাটো ক'ৰবাৰ সুতৰ পৰা আনি পেলাই উঠাই দিছে। উঠাই দি পেলাই তাৰমানে কৈছে সংগীতা আপুনি মাহে মাহে 1,000 টকা দিবা। আমি কৈছোঁ দিম, নহ'লে আমি তুমি যদি লোনটো লওঁ আমিতো 10টা তিৰি লোন ল'বাই লাগিব। ল'লি তাৰপৰা হ'লেও কাটি ল'বা। আমাৰ মালিকেও কৈছে এনেকৈ। কৰাৰ পিছতো সেইটো কাজিয়াটো গেল পৰহি। মোক একেবাৰে যাতা মোক মালিকেও মাৰলাক। তাৰে হৈ মাৰাতে মোক তাৰমানে খং কৰিছে, উল্টা পাল্টা কথা লগাইছে। লগাই পেলাই মোক তাৰমানে মালিকে শুনলাক কথাখিনি। শুনাৰ কাৰণে মোক আৰু মালিকে মোকে আৰু বকলাক মাৰলাক। কেইজনক মাৰিছে? কেইজনক মাৰিছে? আপোনাৰ কেইজনক মাৰিছে? মই সিহঁতক ক'লোঁ যে কাজিয়া পিটি কৰিব নালাগে, যে মই আছোঁ, মই মূলত আলোচনা কৰোঁ। সেনেকৈ মোৰ কাষৰ পৰাই মহন্ত দাস আৰু মহন্তৰ ল'ৰাটোৱে মাক গল্টি মাৰি দিলে। খালত পৰি গ'ল। মাইক খালত পৰি গ'ল। তাৰপিছত মোৰ মাইকীক মাৰিলে। তাৰপিছত পলাদে আৰু আকৌ মাৰিব খেদি গৈছে। পলাদেও মাৰিলে। মই তাকো আগৰিব পৰা নাই। মই লাষ্টত মই থানাত এইকেইজন গুচি আহিলোঁ। মই এতিয়া মোৰ মাক মাৰিছে আৰু মোৰ ফেমিলিক মাৰিছে। মোৰ ছোৱালী নাতিনী দুটা আৰু মোৰ ছোৱালীটোক আৰু সৰুটো ছোৱালীক মাৰিছে। টোটেল আমি 4জন মানে। এতিয়া মেডিকেলত দেখালোঁ। দিল্লীৰ পৰা আকৌ থানাত আহিলোঁ। কি কৰিম আৰু আইনৰ বিষয় ল'ব লাগিব। এতিয়া আমি দেউলাল থানাত আহিছোঁ। দেউলাল থানাৰ পৰা আকৌ মেডিকেল পঠাইছে। আকৌ আহিলোঁ এতিয়া মেডিকেল কৰিম। এতিয়াতো আমাৰ উচিত হেৰি কৰিব লাগে আৰু কি হয়। সিহঁতক মাৰিব নালাগিছিল। মাইকী মানুহ মাৰাটো উচিত নহয় ন। সৰু সুৰা গোটৰ লোনৰ কাৰণে নাছিল। থাকোঁতে মাইকীটো আমাৰ ক'লাক। কওঁতে পিছত আমিতো ধাৰ মাৰিম বুলি কৈছোঁ। ধাৰ মাৰিম বুলি কওঁতে পিছত মাইক দুয়োষাৰ কথাতে মাইক সিহঁতে ৰাস্তাত মাৰিছিলে। কিন্তু মাৰিলে কিন্তু পুৰুষ মানুহ মাৰিছে, কিন্তু মানুহ মাৰা নাই সিহঁতে। কি নাম মাৰাটো? মাৰাটোৰ নাম মহন্ত দাস, পলাদ দাস আৰু অদিত দাস।